জাতীয় কংগ্ৰেছৰ হলনি হল নাম হলনি কৰিলে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই টিয়কত তপন গগৈৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ দলক নতুন নামেৰে নামকৰণ কৰিলে পীযুষ হাজৰিকাই কংগ্ৰেছ খুটা কম্বল পাৰ্টি শাসনকালত কংগ্ৰেছে কেৱল অসমৰ জনতাক খুটা কম্বলহে দিলে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত নিবনুৱাক চাকৰি দিয়ে মহিলাক অৰুণোদয় দিয়ে গতিকে নিৰ্বাচন জিকাৰ সপোন কংগ্ৰেছে দেখিবই নালাগে বুলি কটাক্ষ মন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি দিয়া মতে প্ৰতিশ্ৰুতি পালন কৰো হয়নে তাৰ পাছত আমি কলো যে অৰুণোদয় টকাখিনি বহালে নাই কওক 820 টকাৰ পৰা কিমান কৰিলো 1250 হয়নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা প্ৰতিশ্ৰুতি দিছিল যে যদি আমি চৰকাৰলৈকে আহো দ্বিতীয়বাৰ তেতিয়াহ'লে অসমৰ 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম দিলে নাই কওক কংগ্ৰেছৰ নামটো বদলাই দিছো খুটা কম্বল পাৰ্টি দিছো খুটা কম্বল পাৰ্টি কি কৰিলে মানুহক ঠগালে আৰু আমি কি কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যদি আমি চৰকাৰলৈকে আহো আমি মহিলাসকলৰ 21 চনৰ আগত 2021 চনৰ আগত যোনে লোন লৈছিল মাইক্ৰ' ফাইনেন্সৰ টকাবিলাক ঘূৰাই দিলো নাই কওক এতিয়া কোনটো মিছা কথা ক'লো কওক খুটা কম্বল দিয়া পাৰ্টি নহয় হয়নে নহয় আমি মিছা কথা নকওঁ কাৰ্যকৰ্তাসকলৰ